হাই বিপি, হাই ব্লাড প্ৰেছাৰ আজি পৃথিৱীৰ মানুহৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ পৰিছে। 30 বা 35 বয়সৰ পৰা বিপি হ'বলৈ ষ্টাৰ্ট কৰি দিয়ে। হাই বিপি হোৱাটো এটা সাংঘাতিক ডেঞ্জাৰাছ কথা। তাৰ লগে লগে আপুনি মেডিচিন ল'ব লাগিব আৰু মেডিচিনৰ ছাইড এফেক্টৰ বিষয়ে আপোনালোকক নকলেও হ'ব। অৱশ্যে যেতিয়া আপোনাৰ হাই বিপি থাকিব মেডিচিন লোৱাটো জৰুৰী। আজি আমি জানিম আপোনাৰ কিচেনত এটা এনেকুৱা মছলা আছে যি মছলাটো ব্যৱহাৰ কৰি আপুনি হাই বিপি আপোনাৰ কণ্ট্ৰলত ৰাখিব পাৰে। আপোনাৰ বিপি হাই হ'বই নোৱাৰে। সেই মছলাবিধ আমি কেনেকৈ ইউজ কৰিম, কিমান পৰিমাণত ইউজ কৰিম, সকলো কথা খুব ভালকৈ জানিব বুজিব, সেইমতে এপ্লাই কৰিব। ভিডিঅ'টো খুব ভালকৈ চাব আৰু গোটেই কথাখিনি খুব ভালকৈ বুজি ল'ব। আপুনি জানেনে আপোনাৰ কিচেনত থকা এবিধ মছলা আপোনাৰ কাৰণে কিমান কামৰ হ'ব পাৰে, কিমান বিপদৰ পৰা আপুনি বাচিব পাৰে। আজি আমি ডিছকাছ কৰিম এইবিধ মছলা যি আপোনাৰ হাই বিপি কম কৰিব পাৰে, কেনেকৈ আপোনাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত থাকিব আৰু এই মছলাবিধৰ ব্যৱহাৰ কেনেকৈ কৰিব। হাই ব্লাড প্ৰেছাৰ পৃথিৱীৰ মানুহৰ কাৰণে এটা বহুত চিৰিয়াছ প্ৰব্লেম হৈ পৰিছে আৰু প্ৰতি বছৰ ইয়াৰ নাম্বাৰ বাঢ়ি গৈ আছে। হাই ব্লাড প্ৰেছাৰ যেতিয়া কোনো এজন মানুহৰ হয় তেওঁ মেডিচিন ল'ব লগা হয়। আপুনি জানেনে ডেইলি ৰুটিনত কিছুমান নেচাৰেল ৰিমেডি ব্যৱহাৰ কৰি আপুনি এই প্ৰব্লেমৰ পৰা ফ্ৰী হৈ থাকিব পাৰে। ইয়াৰ ভিতৰত কেইবাটাও নেচাৰেল ৰিমেডি আছে আপোনাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত ৰাখিবৰ কাৰণে।